Oh my god. বহুত দেৰি হ'ল হ'বলা। মই উঠাই নাই আজি মোৰ কি হ'ল ইমান টোপনি ধৰিলে নে মোৰ 6টা বাজি গ'ল দেখোন। মাই গালিয়ে দিব এতিয়া ইমান দেৰি হৈ গ'ল আজি মোৰ কামবোৰ আছে এতিয়া অফিচলৈ যোৱাৰ আগত মোৰ বনাই কৰি নহ'বই দেখোন। ভগৱান আজি কি হ'ল ইমান টোপনি ধৰিলে নে মোৰ উঠো সোনকালে ভগৱান। তেওঁ চাগে জিমলৈ গ'লগৈ মই কিয় বা মোক জগাই থৈ নগ'লে আজি ইমান দেৰি হৈ গ'ল মোৰ। সোনকালে যাওঁ পাকঘৰত লাগোগৈ মায়ে চাগে চাহ খাবলৈ ৰৈ আছে। ইমান দেৰি হ'ল আজি চাহ দিয়া এনেই 6:30-7টালৈ চাহ খাব পায়ে মায়ে আজিহে উঠোতেই 6টা বাজিলে দেখোন। মই কামবোৰ কেতিয়া শেষ হ'ব আজি ভগৱান ইমান দেৰি হৈ গ'ল আজি কিয় মানে বুজি নাপালোঁ ইমান টোপনি ধৰিলে নে মোৰ আজি। যাওঁ সোনকালে পাকঘৰত লাগোগৈ। মা আপুনি পাকঘৰত মা মোৰ আজি মানে দেৰিয়ে হৈ গ'ল কিয় জানো আজি ইমান টোপনি আহিলে ৰাতিপুৱা সময়ত গমেই নাপালোঁ দেখোন ইমান দেৰি হৈ গ'ল। বেয়া নাপাব মা মই এতিয়া চাহ বনাই দি আছোঁ ৰ'ব আপুনি যাওক ইয়াৰ পৰা। হে বোৱাৰী হ'ব আৰু দিয়া ইমাননো কি ডাঙৰ কথাটো হ'ল আৰু তুমি দেৰিকৈ অকণমান শুইছা আৰু মই বেয়া পোৱা নাই নহয়। তুমি আৰু সদায়নো কিমান কাম কৰিবা সদায় ইমান সোনকালে উঠি কাম কৰা। ল'ৰাটো 7টালৈ অফিচলৈ যায় অফিচলৈ যোৱাৰ আগতে তোমাৰ সকলো কাম বন শেষ হয়। ইমান সোনকালে উঠি আৰু কষ্ট কৰি থকা কেতিয়াবা মাজতে খোলা আৰু কিনে ডাঙৰ কথা। হ'ব দিয়া ইমান চিন্তা কৰিব নালাগে আৰু মই চাহ বনাই খালোৱেই আৰু ৰাতিপুৱাৰ কাৰণে নাস্তা ব্ৰেকফাষ্ট চব বনাই হ'ল বুজিছা। কি মা আপুনি নিজে চাহ বনাই খালে আৰু ব্ৰেকফাষ্টো বনালে কিয় বনাব লাগেনো মা মই আছোৱেই দেখোন মই বনাম নহয় মানে টোপনিটো আহি গ'ল যে সেইবাবেহে সাৰ নাপালোঁ। মই বনাম নহয় মা আপুনি কিয় কষ্ট কৰিব লাগেনো। হ'ব দিয়ক যাওক মই কৰিম আৰু এতিয়া মা যাওক। বোৱাৰী মই নিজেনো চাহকাপ বনাই খালে কি ডাঙৰ কথাটো হয়নো তুমি সদায় সদায় কৰি দিয়াই একো নহয় দিয়া আজি মই কৰিম আৰু তুমি যোৱা ফ্ৰেছ হৈ আহা মই চাহ বনাই দিওঁ তুমি খাবা যোৱা। আজি মোৰ হাতে নাই খাই চোৱাচোন কেনেকুৱা লাগেনো অকলতো তোমাৰ হাতে নাই খাই থাকোঁ সদায় সদায় আজি মোৰ হাতে নাই চাহকাপ খাই চোৱাচোন মই ইমান বেয়া চাহো নবনাওঁ দিয়া। যোৱা তুমি ফ্ৰেছ হৈ আহা মই পাকঘৰৰ কাম সকলো চেছ কৰিলোঁ যোৱা বাচন চাচন ধুই কৰি চব ৰেডি কৰিলোঁ তুমি ফ্ৰেছ হৈ আহা যোৱা মই চাহকাপ বনাওঁ। মা নালাগে দিয়ক মই বনাই দিম নহয় মই বনাম দিয়ক মা আপুনি চাহ বনাই দিব নালাগে দিয়ক মা আপুনি ৰেষ্ট লওক গৈ যাওক মই বনাই দিম নহয় আপুনি চিন্তা কৰিব নালাগে যাওক মা মই কৰিম যাওক। নালাগে বুলি কোৱা নাই জানো তুমি আজি ৰেষ্ট লোৱা যোৱা ফ্ৰেছ হৈ আহা মই চাহ বনাওঁ দুইজনী একেলগে খাম যোৱা আকৌ কি চাই আছা ভেটা লাগি পেলাই যোৱা সোনকালে ফ্ৰেছ হৈ আহা মই চব কৰিলোৱেই তুমি আৰু এইবোৰ পাকঘৰত সোমাই থাকিব নালাগে যোৱা চাহ খাম দুইজনী একেলগে যোৱা মই চাহ বনাই হোৱালৈকে তুমি ফ্ৰেছ হৈ আহা যোৱা। তোমাৰ নিজৰ মায়ে জানো বনাই নোখোৱাই তোমাক ময়ো তোমাৰ নিজৰ মায়ে দিয়াচোন ময়ো তোমাক বনাই খুৱাইছোঁ আকৌ মোৰ হাতে নাই চাহ একাপ খাই চোৱাচোন ইমান দিনটো তোমাৰ হাতে নাই খাই আছিলোঁ আজি মোৰ হাতে নাই খোৱা কিন্তু ডাঙৰ কথা ইমান আচৰিত হ'বলগীয়া যোৱা আকৌ সোনকালে ফ্ৰেছ হৈ আহা মোৰ চাহ হোৱালে কিন্তু ফ্ৰেছ হৈ আহিব লাগিব আকৌ যোৱা। হ'ব দিয়ক মা মই আহি আছোঁ ৰ'ব যোৱা। হে মা আপুনি এইবোৰ কি কৰিছে মানে আপুনি কিয় ঝাৰু লগাইছে মই ঝাৰু লগাম নহয় কি যে কৰিছে আপুনি আজি কিয় কামবোৰ কৰি আছে মা মই কৰিম নহয় দিয়ক বাহানডাল দিয়ক। বোৱাৰী তুমিও যে আৰু মইনো এদিন ঝাৰু লগালে কি ক্ষতিটো হয় একো নহয় দিয়া অলপ কাম বন কৰিবও লাগে এক্সাৰচাইজ হয়নে নহয় একো নহয় দিয়া আজি ময়ে ঝাৰু দিওঁ তুমি যোৱা বেলেগ কাম আছে যদি তুমি কৰাকৈ যোৱা মই ঘৰ ঝাৰু দিলোৱেই এইকণহে আছে মই দিম যোৱা পাৰিম। কিন্তু মা কিন্তু আপুনি কিয় ইমান কাম কৰিব লাগেনো কি হৈছে মা আজি আপোনাৰ কিনো হোৱা দেখিলা বোৱাৰী মই এদিন কাম কৰিলে জানো মৰি যাম কোৱাচোন একো নহয় দিয়া একো হোৱা নাই যোৱা তুমি তোমাৰ কাম কৰাচোন মই এইখিনি কৰিম যোৱা। মা আপুনি এইবোৰ কি কৰি আছে মা আপুনি বাচনবোৰ কিয় ধুইছে মানে মই শব্দ শুনিয়ে দৌৰি আহিছোঁ ভাতকেইটা খাই মই ধুম নহয় আপুনি ভাতো বনালে কি কৰি আছে মা আজি মই ভাতকেইটা খাই হোৱালে আপুনি বাচনো ধুই হৈ গ'ল আপোনাৰ ভাত পানীও বনালে চব কৰিছে দেখোন মা। একো নহয় দিয়া তুমি সদায় কৰি থাকা আজি যেনিবা বাচনকেইটাও ময়ে ধুলোঁ আৰু একো নহয় দিয়া থকচোন মা থক মই ধুম থকচোন থৈ দিয়ক বাচনখিনি। হ'ব দিয়া ইমান চিন্তা কৰিব নালাগে। হেৰা শুনাচোন কি হ'লনো কোৱাচোন কি কৰি আছানো তুমি ঘৰত কি হৈ আছে একো গমেই নোপোৱা কি হ'লনো আকৌ ঘৰত মই অফিচৰ কাম অলপ কৰি আছিলোঁ কোৱাচোন কি হ'ল মানে
ডাঙৰ কথা হৈছে জানানে মাৰ কি হৈছে জানো কালিৰ পৰাচোন মোক একো কামেই কৰিব দিয়া নাই কালি ৰাতিপুৱাৰ পৰা চব কাম অকলে কৰি আছে মই কৰিব গ'লে নালাগে বুলি কৈ পঠাই দিয়ে কি হৈছে জানো সোধা গৈছোন এবাৰ মাক গৈ একো কাম কৰিব দিয়া নাই গোটেই কাপোৰ ধোৱাৰ পৰা ঘৰ সাৰা ভাত বনোৱা কাপোৰ চপোৱা মানে সকলোবোৰ কাম মায়ে কৰিছে আনকি বাচন বৰ্তনো ধুইছে জানানে মই ধুবলৈ গ'লেও নিদিয়ে কি হৈছে জানো আগতেতো কেতিয়াও এনেকুৱা কৰা নাই সদায়তো ময়ে চব কাম কৰি আহিছোঁ আজি মায়ে কি হৈছে জানো কালিৰ পৰা মানে মই আচৰিত হৈ গৈছোঁ সেইটোনো কি ডাঙৰ কথা ভাল কথাহে মায়ে তোমাক সহায় কৰি দিছে তুমিনো সদায় কিমান কষ্ট কৰিবা আৰু মায়ে ঘৰত এনেই বহি টিভিয়ে চাই থাকে কৰক দিয়া অলপ কাম কিনো হ'ল এতিয়া নহয় তুমি বুজা নাই কথাটো মাৰ কিবা এটা হৈছে জানানে এনেকেতো কোনোদিন কাম নকৰে নিজৰ চাহ কাপো বনাই নাখায় এতিয়াচোন মোক একো কৰিবই দিয়া নাই ঘৰখনত মই একো কামেই নাইকিয়া হৈ গৈছে মোৰ কাৰণে জানানে কি কৰিম একো ভাবিয়ে পোৱা নাই মাৰ কি হৈছে মানে মই আচৰিত হৈছোঁ তুমি এবাৰ সোধা গৈ না প্লিজ মাক গৈ পেলাই কি হৈছে মোক কিয় একো এটা কাম কৰিব দিয়া নাই ঠিক আছে সহায় কৰি দিয়ক বাৰু এটা দুটা কৰক কিন্তু সকলো ঘৰৰ কাম কৰি আছে কিবা ক'লেও কয় নালাগে যোৱা তুমি কৰিবলৈ বুলি কি হৈছে বাৰু সোধা গৈ না প্লিজ তুমি সুধিলেহে ক'ব চাগে সেইটোনো সুধিব লগা কি আছে বাৰু কোৱাচোন কাম কৰিছে সেইটোনো আচৰিত হ'ব লগা কথা নে বাৰু ঠিক আছে ব'লাচোন সুধোংগৈ কিনো হৈছে আহাচোন আহা ব'লা মা বোপা কি হ'ল কচোন মা তুমি কিয় এনেকৈ বহি আছা কিবা হৈছে নেকি মন মাৰি আছিলাচোন আৰু বোৱাৰীয়ে কৈছে তুমি বোলে সকলোবোৰ কাম কৰি আছা একো এটা কাম কৰিব দিয়া নাই বোৱাৰীক কি হৈছে মানে আজি তোমাৰ কিবা হৈছে নেকি নাই বোপাই কিনো হ'ব কচোন একো হোৱা নাই তই এনেই চিন্তা কৰিছ ঘৰৰ কামকেইটা মই কৰিলেনো কি হয় বোৱাৰীয়ে সদায় কৰিয়ে থাকে ন সেইবাবে ভাবিলোঁ বোৱাৰীক অলপ ৰেষ্ট দিওঁ মই কৰোঁ সেইটোনো কি ডাঙৰ কথা বাৰু তহঁতে যে কি কথাত চিন্তা কৰ আৰু দেই নহয় মানে মা তুমি তেনেকৈ নকৰা যে আৰু আজি টিভিও চোৱা নাই এনেইতো বহি পেলাই টিভি চোৱা মানে তোমাৰ কিবা হোৱা নিচিনা লাগিছে আমাৰ কি হৈছে মা খুলি কোৱাচোন কিবা চিন্তা কৰিছা নেকি তুমি কি হৈছে আমাক ক'ব পাৰা মা আমি চিন্তাত পৰোঁ দিয়াচোন তুমি সকলোবোৰ কাম তেনেকৈ কৰিব নালাগে নহয় এতিয়া ৰেষ্ট লোৱা সময় বহুত কাম কৰিলা আগতে মোক ডাঙৰ দীঘল কৰি বহুত কষ্ট কৰিলা মা এতিয়া আৰু তুমি ইমান কৰিব নালাগে নহয় ৰেষ্ট লোৱা তুমি ইমান কাম কিয় কৰিব লাগে কোৱাচোন বোৱাৰীক এটাও কাম কৰিব দিয়া নাই বোপাই তই ঠিকে ধৰিছ দে মই কিছুমান কথাত বহুত ভয় খাই আছোঁ সিদিনাখন আমাৰ ঘৰলৈ বৰুৱানী জেঠাই আহিছিলে আৰু জেঠাই মোক যিহে কথাবোৰ ক'লে সেইবোৰ শুনি মোৰ বহুত ভয় লাগিছে সেইবাবে মই এনেকুৱা কৰিছোঁ বোৱাৰীয়ে কষ্ট পোৱাটো মই নিবিচাৰোঁ কি হৈছে মানে মা কি ভয় খাই আছে আপুনি ভালকৈ কওকচোন কি হৈছে আপোনাৰ মা বৰুৱানী জেঠাই কি ক'লে মানে ভাঙি পাতি কোৱা আকৌ কি হৈছে বোপাই বৰুৱানী জেঠাই পিতেক বোৱাৰীকে বোলে তেওঁক এৰি থৈ যাব ওলাইছে সকলো মাটি বাৰী বেছি কৰি তেওঁক বৃদ্ধাশ্ৰমত থ'ব ওলাইছে তেওঁলোকে তেওঁক বৃদ্ধাশ্ৰমত থৈ সকলো মাটি বাৰী বেছি বাহিৰত থাকিব যাব বোলে তাকে আহি মোৰ আগত দুখ কৰিছে বৃদ্ধাশ্ৰমত অকলে থাকিব এতিয়া বুঢ়া বয়সত ল'ৰা ছোৱালী চাব লাগে কিন্তু পিতেক বোৱাৰীয়েকে বোলে ল'ৰা ছোৱালীটো লৈ বাহিৰত যাবগৈ আৰু মাকক লগত লৈ নাযায় মাকক বৃদ্ধাশ্ৰমত থৈ যাবগৈ এইবোৰ শুনি মোৰ বৰ ভয় লাগিছে বোৱাৰীক মই বহুত কষ্ট দিছিলোঁ নাজানাতে একো কাম এটাত সহায় কৰি নিদিছিলোঁ মই সেইবাবে মই নিজে অনুভৱ কৰিছোঁ উপলব্ধি কৰিছোঁ মোৰ কিমান ভুল আছিলে বোৱাৰীয়েও নিজৰ ঘৰখন এৰি সৰুৰ পৰা ডাঙৰ হোৱা ঘৰখন এৰি মাক দেউতাকক এৰি এখন ঘৰত আহিছে সেই কাম কৰা মানুহৰ দৰে সকলোবোৰ কাম কৰে কোনো দিন মোক একো কথা কোৱা নাই কিন্তু মই নিজে অনুভৱ কৰিছোঁ তহঁতে যদি মোক এৰি থৈ যাওঁ মই ক'ত যাম মই কেনেকৈ থাকিম মোক এৰি থৈ নাযাবি বোপা মই এতিয়া নিজৰ ভুলটো বুজি পাইছোঁ বোৱাৰীক মই কেতিয়াও বোৱাৰী বুলি নাভাবোঁ মই নিজৰ ছোৱালীৰ দৰে ভাবিম মই সকলোতে সহায় কৰি দিম মোৰ ছোৱালী নাই কিন্তু বোৱাৰীয়ে মোৰ ছোৱালী এইবোৰ কথা ভাবি মই ৰাতি টোপনি নহা হৈছে মোৰ বোৱাৰীক মই নাজানাতে বহুত কষ্ট দিলোঁ
বহুত কাম পাইছিলোঁ, বহুত কষ্ট কৰিবলৈ দিলোঁ মই কি ক'ম তহঁতক মই নিজৰ ভুল অনুভৱ কৰিছোঁ। মোক এৰি থৈ নাযাবি, মোক কেতিয়াও তেনেকুৱা নকৰিবি বোপাই। কি মা, আপুনি এইবোৰ কথা ভাবি আছে? আপুনি আমাক বেলেগৰ লগত কিয় তুলনা কৰিলে? আমাক আপুনি কি এতিয়ালৈকে বুজিয়ে পোৱা নাই নেকি? আমি আপোনাৰ লগত এনেকুৱা কোনোদিন ভাবিব নোৱাৰোঁ, কোনোদিন কৰিব নোৱাৰোঁ মা। আপুনি এনেই ভুল ভাবি আছে। বেলেগৰ ল'ৰা ছোৱালী কেনেকুৱা মই সেইটো ক'বলৈ নাযাওঁ, কিন্তু আপুনি আমাক বিশ্বাস কৰক মা, আমি কেতিয়াও এনেকুৱা নকৰোঁ। আপোনাৰ অবিহনে এখন ঘৰ আধৰুৱা। আপোনাক আমি কেতিয়াও বেলেগত থ'বলৈ নাযাওঁ মা। আপুনি কিয় এইবোৰ কথা চিন্তা কৰি আছে কওকচোন? মোক আপুনি নিজৰ ছোৱালী বুলি ভাবিছে, তাতকৈ মোক আৰু কি লাগে? আপোনাক মই কেতিয়াও এৰিব নোৱাৰোঁ মা। আৰু আপুনি মোকতো সহায় কৰি ক'লেতো সহায় কৰি দিলে হয়, মই আপোনাক সহায় কৰিবলৈ দিয়া নাই ন। আপুনি এতিয়া ৰেষ্ট লওক, টিভি চাওক, আৰাম কৰক। মই এইকেইটা কাম কৰিব পাৰিম নহয় মা। আপুনি যদি মৰমত মাত এষাৰ দিয়ে সেইটোৱে মোৰ কাৰণে যথেষ্ট। মোক যদি বুজি পায়, মোক সকলোতে ছাপোৰ্ট কৰে, মই যিটো কৰিব ভাল পাওঁ সেইটো কৰিবলৈ দিয়ে, তেন্তে আৰু কি লাগে মা? আপুনি মোক কাম কৰি সহায় কৰি নিদিলেও হ'ব। আপুনি মোক বুজি পায় সেইটোৱে মোৰ কাৰণে যথেষ্ট মা। আপুনি এনেই এইবোৰ কথা চিন্তা কৰি নাথাকিবচোন। আৰু বেলেগ ল'ৰা বোৱাৰীৰ লগত আমাক ৰিজাই নাথাকিব। আমি তেনেকুৱা নহয় মা, আমি তেনেকুৱা নহয়। মা, তই যে কিছুমান কথা ভাব আৰু দেই। কি হ'ব মানে, তই এইবোৰ ভাবি কাম কৰি ফুৰিছ আৰু ন? আমাক সিহঁতৰ লগত কিয় ৰিজাইছ কচোন? আমি জানো সিহঁতৰ নিচিনা? তই সৰুৰ পৰা মোক ডাঙৰ কৰিলি, ইমান কষ্ট কৰি দেউতা নোহোৱাকৈ তুলি তালি ডাঙৰ দীঘল কৰিলি, আৰু ইমান ধুনীয়া বোৱাৰী এজনী আনি দিলি। তাতকৈ আৰু মোক কি লাগে মা? আৰু এতিয়া মই তোক নাচামনে বাৰু কচোন? এতিয়া তোক চোৱাৰ পাল মোৰ। মই আকৌ তোক বেলেগত কিয় থৈ আহিমগৈ? কেতিয়াও তেনেকুৱা নকৰোঁ মা। তই এনেই এইবোৰ আজে পাজে চিন্তা কৰি নাথাকিবি। মা, আপুনি এনেই এইবোৰ চিন্তা কৰি আছে। আপোনাৰ আশীৰ্বাদ থাকিলে আমি আৰু আগুৱাই যাম, আৰু আপোনাক সদায় আমাৰ লগত লাগিব মা। আপুনি এনেই এইবোৰ চিন্তা কৰি নাথাকিব। মা, আৰু তই তেনেকৈ কাম বন কৰিব নালাগে আৰু এইবোৰ ভয় খাই নাথাকিবি, বুজিছনে মা? আৰু বোৱাৰীক ভাত বনাবলৈ শিকাই দিবি, খালি সেইটো কাম কৰিবি আৰু অলপ। কি? মই মানে ভাত বনাব নাজানো এতিয়া? তথাপিও মায়ে বনোৱা নিচিনা নহয় আৰু। দেখিছে মা, এনেই জোকাইছে দিয়া। কি হ'ব? মোৰ বোৱাৰীক তেনেকৈ নকবি দেই বোপাই। মোৰ বোৱাৰী বহুত ভাল। এতিয়া মইহে বেয়া হ'লোঁ মানে ন মা? তই ভাল দে বোপা। হ'ব দিয়া মা। আৰু এটা শুনা, আজি মোৰ ফালৰ পৰা এটা ছাৰপ্ৰাইজ আছে। আজি আমি তিনিওজন বাহিৰত গৈ ডিনাৰ কৰি আহিম। আজি ঘৰত ভাত পানী বনোৱা বন্ধ, হ'বনে মা? মা, আজি তিনিওজনে আমি বাহিৰতে খাই আহিম দিয়ক, ভাল লাগিব ন? তোমালোকে যি বিচাৰা আৰু বোৱাৰী, তোমালোকৰ সুখটোৱে লাগে মোক খালি এৰি থৈ নাযাবা, সেইটোৱে লাগে মোক। তোমালোকৰ লগত ৰাখিবা সদায়, মই তোমালোকক এৰি থাকিব নোৱাৰোঁ। মা, এইবোৰ কথা বাদ দিয়কচোন, কি যে কথাবোৰ ভাবি থাকে নহয়। ঠিক আছে, আজিৰ পৰা কোনোদিন নাভাবোঁ।